তেতিয়াহ'লে আপুনি মুছলমানক গালি পাৰাতে আপুনি যে সনাতনী নহয় সেইটো অসমক প্ৰমাণ কৰি দিছে আৰু আপুনি যে অসমৰ হকে অসমৰ হিতাধিকাৰীত অসমৰ হকে ভাল কাম কৰিব নোৱাৰে এইটো এটা প্ৰমাণ হৈ গৈছে। কাৰণ এই কাৰণে হৈছে কাৰণ তেওঁ 2,00,000 কোটি টকাৰ ওপৰত লোন ল'লে অসমত। এই কথাবোৰৰ মই এষাৰ কথা জানো, তেওঁলোকে মিয়া খেদে, ঘৰ উচ্ছেদ কৰে, কিন্তু এই মানুহবোৰ গৈ উচ্ছেদ কৰাৰ পিছত খেদাৰ পিছত যায় ক'ত? আচলতে গাহৰিবোৰ মানুহে চাইছে না, গাহৰি যিটো গাহৰিয়ে যেতিয়া বাসস্থান লয় নিজৰ জাগাৰ স্থানবোৰত তেওঁলোকে যেতিয়া থাকে সেই তেওঁ মাজত থাকে, কিন্তু গাহৰিখিনি কিন্তু বাকী যিখিনি জাগা থাকে তেওঁ চব বোকা কৰি পেলায়, মানে লেতেৰা খেচেৰা কৰি পেলায়। ঠিক সেনেদৰে এই হেমন্ত বিশ্ব শৰ্মা দ্য CM অফ আছাম তেওঁ অসমখনৰ যিটো গোটেই পৰিস্থিতি পৰিৱেশটো হিন্দু আৰু মুছলমানৰ নামত লেতেৰা আৰু খেচেৰা কৰি পেলায়। আৰু ইলেকশ্যনৰ আগত আজি গো মাংস ব্যৱসায়ত প্ৰথম স্থানত আহিলে দ্বিতীয়ৰ পৰা, এইটো সম্ভৱ কেনেকৈ হ'ল? বিশ্বত প্ৰথম স্থানত আহিলে আৰু ওমানৰ পৰা মানে গো এক্সপৰ্ট কৰিবৰ কাৰণে, বিফ এক্সপৰ্ট কৰিবৰ কাৰণে লাইচেঞ্চ লৈ আহিছে। আমাৰ অসমৰ CM নে মুছলিমৰ CM নে হিন্দুৰ CM নে তেওঁ আপাৰ আছাম নে লোৱাৰ আছামৰ CM, যিটো ভেদ সৃষ্টি কৰিছে তেওঁ ভেদভাৱৰ অসমত, এইটো এটা মানুহজনক 500 টকালৈ ভোট কিনিব সেই MLA বা মিনিষ্টাৰজনক 5 বছৰ নেদেখাটো সত্য। 5 বছৰ নেদেখাটো কোনো ডাঙৰ কথা নহয়, কাৰণ তেওঁলোকে য'ত 500 টকাত বিক্ৰী যায় ভোটৰ কাৰণে সেই জেগাত MLA মিনিষ্টাৰে কেতিয়াও সমাজৰ কাৰণে ভাল কাম কৰিব নোৱাৰে। এষাৰ কথা সদায় ইতিহাসত লেখা আছে, যিবোৰ দেশ পাকিস্তান হওক, বাংলাদেশ হওক, ইৰাক হওক, ইৰাণ হওক, যিবোৰে ধৰ্মৰ নামত দেশ চলিছে সেই দেশবোৰ ধ্বংসমুখী। আৰু সেই চৰিত্ৰটোৱে আজি এই BJP গভৰ্ণমেণ্টে হওক অসমত তেওঁলোকে এইটো দাঙি ধৰিব বিচাৰিছে। পোনপ্ৰথমে আপোনাক নমস্কাৰ জ্ঞাপন কৰিছোঁ, জয় আই অসম। প্ৰথম পোনপটীয়া প্ৰশ্ন হেমন্ত বিশ্ব শৰ্মা, তেওঁক এটা কুৱেশ্যন কৰিব লাগে, আচলতে সনাতনী হিন্দু বুলি ক'লে কাক বুজায়? আৰু তেওঁ দ্বিতীয় কুৱেশ্যন, তেওঁ আচলতে আমাৰ অসমৰ CM নে মুছলিমৰ CM নে হিন্দুৰ CM নে তেওঁ আপাৰ আছাম নে লোৱাৰ আছামৰ CM, যিটো ভেদ সৃষ্টি কৰিছে তেওঁ ভেদভাৱৰ অসমত, এইটো এটা উচিত কথা নহয়। উচিত এই কাৰণে কথা নহয় কাৰণ অসমখনক আজি বৰ অসম গঢ়োৱাত আৰু অসমক বিশ্বত প্ৰসিদ্ধ কৰাৰ চিৰশান্তি এটা আত্মাত আৰু চিৰযুগমীয়া কৰি অনাৰ মানুহজনে হ'ল জুবিন গাৰ্গ। আৰু এই অসমখনক বিশ্বত প্ৰসিদ্ধ কৰাৰ পিছত তেওঁলোকে আজি জাতিগত নামত যিহেতু এই যে ভেদভাৱবোৰ আনিছে, গতিকে ইয়াৰ কথা এটাই থাকিল, আচলতে গাহৰিবোৰ মানুহে চাইছে না, গাহৰি যিটো গাহৰিয়ে যেতিয়া বাসস্থান লয় নিজৰ জাগাৰ স্থানবোৰত তেওঁলোকে যেতিয়া থাকে সেই তেওঁ মাজত থাকে, কিন্তু গাহৰিখিনি কিন্তু বাকী যিখিনি জাগা থাকে তেওঁ চব বোকা কৰি পেলায়, মানে লেতেৰা খেচেৰা কৰি পেলায়। ঠিক সেনেদৰে এই হেমন্ত বিশ্ব শৰ্মা দ্য CM অফ আছাম তেওঁ অসমখনৰ যিটো গোটেই পৰিস্থিতি পৰিৱেশটো হিন্দু আৰু মুছলমানৰ নামত লেতেৰা আৰু খেচেৰা কৰি পেলায়। আৰু ইলেকশ্যনৰ আগত সদায় এইটো চৰিত্ৰ দাঙি ধৰে তেওঁলোকে, কৰি পেলাই মাজত সেই অসমৰ মানুহখিনিক হিন্দু আৰু মুছলিমৰ নামত অসমৰ মানুহখিনিক মাজত দি দিলে, মানে তেওঁলোকে বোকাত লুতুৰি পুতুৰি হৈ পেলাই নিজৰ জীৱনবোৰ ধ্বংস কৰক। কিন্তু প্ৰথম কুৱেশ্যন তেওঁক এটা থাকিব আৰু যে আচলতে তেওঁ হিন্দুৰ CM নে মুছলমানৰ CM? গতিকে যিবোৰ হিন্দুৰ ভাষা কয়, এষাৰ কথা সদায় ইতিহাসত লেখা আছে, যিবোৰ দেশ পাকিস্তান হওক, বাংলাদেশ হওক, ইৰাক হওক, ইৰাণ হওক, যিবোৰে ধৰ্মৰ নামত দেশ চলিছে সেই দেশবোৰ ধ্বংসমুখী। আৰু সেই চৰিত্ৰটোৱে আজি এই BJP গভৰ্ণমেণ্টে হওক অসমত তেওঁলোকে এইটো দাঙি ধৰিব বিচাৰিছে। আৰু অসমত ধৰোৱাৰ কাৰণে আজি অসমৰ আজি ইকনমিকেল স্তৰ হওক বা ভাৰতৰ হওক আজি সকলোতকৈ নিম্ন স্থানত। আজি আমেৰিকান ডলাৰ ইকুৱেল টু 62 ৰুপিজৰ পৰা গৈ পেলাই 92 ৰুপিজ হ'ল একৰ্ডিং টু 1 ৰুপিজ। গতিকে যিটোত ইকনমিকেল ডেভেলপমেণ্ট জিৰ' কৰিছে, য'ত নেকি তেওঁলোকে আজি ব্যৱসায় স্থানত জিৰ' কৰি পেলাইছে, সেই স্থানৰ কৰাৰ কাৰণ এটাই, কাৰণ তেওঁলোকে অসমখন মানে পংগু কৰি তুলিব বিচাৰিছে। আৰু সেইকাৰণে তেওঁলোকে জাতীয়তাবাদ কথা কয়। আৰু ৰিক্সা ঠেলাৰ কথাবোৰ যে কৈ আছে, এই কথাবোৰৰ মই এষাৰ কথা জানো, তেওঁলোকে মিয়া খেদে, ঘৰ উচ্ছেদ কৰে, কিন্তু এই মানুহবোৰ গৈ উচ্ছেদ কৰাৰ পিছত খেদাৰ পিছত যায় ক'ত? মানুহবোৰক ইয়াৰ পৰা বাংলাদেশত পঠাই জানো? নপঠায়। গতিকে তেওঁলোকৰ এটা কথা, এইটো এটা ইছ্যু, আচলতে এই ইছ্যুটো তেওঁলোকে এই কাৰণে ল'ব পাৰিছে, বাহিৰা দেশত মানুহবোৰে যিটো আজি জেনেৰেশ্যনছ আছে তেওঁলোকে চলে উই আছ এন আৱাৰ, মানে আমালোক আৰু আমাৰ জাগা। কিন্তু ভাৰতবৰ্ষত আৰু অসমৰ মানুহবোৰৰ চৰিত্ৰ হ'ল মি, মাই এণ্ড মাই চেল্ফ। তাৰমানে অকল নিজক চিনি পায়, হিতাধিকাৰীত যায়, আৰু হিতাধিকাৰী যেতিয়া যাব, আঁচনি যেতিয়া ল'ব, 1200 টকাই হওক, 10,000 টকাই হওক, তো এই যিজন মানুহে মানুহজনক 500 টকালৈ ভোট কিনিব সেই MLA বা মিনিষ্টাৰজনক 5 বছৰ নেদেখাটো সত্য। 5 বছৰ নেদেখাটো কোনো ডাঙৰ কথা নহয়, কাৰণ তেওঁলোকে য'ত 500 টকাত বিক্ৰী যায় ভোটৰ কাৰণে সেই জেগাত MLA মিনিষ্টাৰে কেতিয়াও সমাজৰ কাৰণে ভাল কাম কৰিব নোৱাৰে।
ঠিক তেনেদৰে আজি যিটো হেমন্ত বিশ্ব শৰ্মা তেওঁৰ যিটো কৰ্মস্থান আজি অসমক লৈ যিটো কৰিছে, প্ৰথম কৰাৰ স্থানতে হিন্দু মুছলিমৰ কথা আহিল। কিন্তু আকৌ এটা কুৱেশ্যন হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ভাৰতবৰ্ষই আজি গো মাংস ব্যৱসায়ত প্ৰথম স্থানত আহিলে দ্বিতীয়ৰ পৰা, এইটো সম্ভৱ কেনেকৈ হ'ল? বিশ্বত প্ৰথম স্থানত আহিলে আৰু ওমানৰ পৰা মানে গো এক্সপৰ্ট কৰিবৰ কাৰণে, বিফ এক্সপৰ্ট কৰিবৰ কাৰণে লাইচেঞ্চ লৈ আহিছে হালালৰ। তো এইটো হাউ ইজ পচিবল? এটা সনাতনী ধৰ্মৰ এটা সভ্যতা, সনাতনী ধৰ্ম কাক কয়? সনাতনী ধৰ্মৰ সভ্যতা, যিটো অৰিজিনেল সনাতনী ধৰ্মৰ মানুহ, তেওঁলোকে কেতিয়াও মুছলমান বা বেলেগক গালি নাপাৰে। কিয় নাপাৰে? কাৰণ সনাতনী ধৰ্মৰ শ্ৰেষ্ঠ সভ্যতাই হ'ল হিন্দুত্ববাদ। আৰু যোনে হিন্দুত আছে, হিন্দুৰ পৰা ভাগ হৈ যোৱাবোৰ পন্থাত পৰে, পন্থাৰ এটা ভাগ মুছলিমছ পৰে, খ্ৰীষ্টিয়ানছ পৰে, দামোদৰীয়া পৰে, যি পৰে আজিকালি মানুহে সাই বাবা পূজা কৰে, দিজ আৰ অল পন্থাছ। কিন্তু পন্থাত থাকাতে যদি আপুনি শ্ৰেষ্ঠ প্ৰতিদান হয়, যদি সনাতনী ধৰ্মৰ শ্ৰেষ্ঠ সভ্যতাত থকা মানুহ হয় আপুনি, তেতিয়াহ'লে আপুনি মুছলমানক গালি পাৰাতে আপুনি যে সনাতনী নহয় সেইটো অসমক প্ৰমাণ কৰি দিছে। আৰু আপুনি যে অসমৰ হকে, অসমৰ হিতাধিকাৰীত অসমৰ হকে ভাল কাম কৰিব নোৱাৰে, এইটো এটা প্ৰমাণ হৈ গৈছে। কাৰণ এই কাৰণে হৈছে, কাৰণ তেওঁ 2,00,000 কোটি টকাৰ ওপৰত লোন ল'লে অসমত। এই ব্ৰিজবোৰ যে বনালে, এইবোৰ যে আজি উচ্ছেদ কৰিলে, উচ্ছেদ কৰাৰ পিছত বানপানী কমিলে জানো? শিলহাকো ভাঙাৰ পিছত বানপানী কমিলে জানো? ব্ৰিজবোৰ যে বনালে, ইমান ডাঙৰ ডাঙৰ ব্ৰিজ লোন লৈ পেলাই বনালে, এই যে হিতাধিকাৰীবোৰ দি আছে মানুহক, টকাবোৰ যে দি আছে, 1200 টকা চাইকেল দি আছে, গাড়ী দি আছে, টকা দি আছে, খোৱা দি আছে, এই টকাবোৰ আহিছে ক'ৰ পৰা? ইকনমিকেল ডেভেলপমেণ্ট কি? ভাৰতবৰ্ষ বৰ্তমান সকলোতকৈ বেছি ৱৰ্ল্ড বেংকত ধাৰুৱা হৈ গ'ল। গতিকে এই যিবোৰ পৰ্যায় আমাৰ অসমীয়াই যদি নিজে বুজি নাপায়, অসমত উই আছ এণ্ড আৱাৰ, বাহিৰা দেশৰ কাৰণে নিচিনা যদি আমি নিজৰ জাতিগত চৰিত্ৰৰ কাৰণে চিন্তা নকৰোঁ, আৰু যদি নিজৰ কাৰণে চিন্তা কৰোঁ, অকল নিজে পালে যদি ইটছ অল ইন ওৱান বুলি ভাবি লয়, তেতিয়াহ'লে অসমখন ধ্বংস হোৱাৰ এইটো আৰম্ভণি। আৰু যিষাৰ কথা আজি ভূপেন হাজৰিকাইদেউ 30-35 বছৰ আগতে কৈ দিছিলে, অসম ভগনীয়া হ'ল বুলি। আৰু সেই ভগনীয়া অসমক জুবিন গাৰ্গে চিৰযুগমীয়া কৰি তুলিলে। আৰু জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত, জুবিন গাৰ্গৰ ন্যায় নোহোৱাকৈ, আজি নোহোৱাৰ পিছত তেওঁলোকে যেতিয়া আজি আৰু ইলেকশ্যনছ আহিলে আৰু ইয়াতে জাতিগত কাজিয়া লগাই দিলে, য'ত নেকি এই বৰ অসমখন জুবিন গাৰ্গে গঢ়ি থ'লে সকলো জনগোষ্ঠী জাতিক একগোট কৰি পেলাই সকলোকে আঁকোৱালি লৈ অসমক চিৰযুগমীয়া কৰি দিলে, য'ত নেকি আজি তেওঁৰ সমাধিস্থলটো এটা ধৰ্মস্থান নহয়, পুণ্যস্থান হৈ পৰিলে। গতিকে সেই পুণ্যস্থানৰ যিজন জুবিন গাৰ্গ আজি বিশ্ব প্ৰসিদ্ধ কৰিলে অসমক, কিন্তু সেই অসমখনকে আকৌ এবাৰ ধাৰুৱা কৰি পেলাই ভগনীয়া কৰাৰ চৰিত্ৰত এই পলিটিকেল এক্টিভিটিছবোৰ আহিলে, তাৰে আজি এই কামটো আজি হেমন্ত বিশ্ব শৰ্মাই কৰি আছে। সেইকাৰণে মই এষাৰ ভাষাত বাৰে বাৰে কওঁ, ভ্ৰষ্ট বামুণ যেতিয়া ৰজা হয় তেতিয়াহ'লে আজি দেশৰ অধোন্নতি ঘটে। আৰু দ্বিতীয় কথা হ'ল, যেতিয়া মানুহ ৰজা বেপাৰী হয় তেতিয়া প্ৰজা ভিখাৰী হয়। এইষাৰ কথা কিন্তু মানুহ জানিব লাগে। কিন্তু অসমীয়া চৰিত্ৰত এষাৰ কথা মই সদায় কৈ যাম যে যদি এইবাৰ জাতীয়তাবাদৰ চৰিত্ৰত, মই কংগ্ৰেছ, বিজেপি, এজিপি এইবোৰ একো কথা নকওঁ, যদি নতুনত্ব আনিব বিচাৰিছে অসমত, নতুন ফেচ আহক, নতুন ফেচে MLA খেলক, মিনিষ্টাৰ খেলক। কাৰণ MLA চুজ কৰিব CM-ক, আমি তেতিয়া নতুন যেতিয়া প্ৰজন্ম আহিব, নতুন পৰিৱেশ আহিব অসমত, যি ক্ষেত্ৰতে নহওক, নিৰ্দলীয় খেলে, কিবা খেলে, কিন্তু অসমৰ জাতীয়তাবাদ 3,70,00,000 মানুহে যদি অসমখন চিৰযুগমীয়া কৰিব বিচাৰিছে, আৰু জয়াই অসমটো যদি ধনীটো যদি দুদিন পিছত ভেট আৰু টেক্স লৈ পেলাই দিব নালাগে, তেতিয়াহ'লে এইবাৰ জাতীয়তাবাদৰ চৰিত্ৰত যিজন মানুহে অসমৰ জাতীয় চৰিত্ৰ ধৰিব, জাতীয় সন্মান ধৰিব, জাতীয় মৰম ধৰিব, যিষাৰ কথা জুবিন গাৰ্গে কৈ গৈছিলে, যদি হয় তেতিয়াহে কিন্তু অসম বাচিব। নহ'লে দীঘলী পুখুৰীৰ নিচিনা, অসমীয়া স্কুলবোৰৰ নিচিনা আজি কিমানবোৰ বস্তু ধ্বংস হৈ গ'ল। 18 লাখৰ ওপৰত আজি উদ্যোগ জিৰ' হৈ গ'ল। আৰু সেই জিৰ' জাগাত যদি আজি সেই মানুহখিনি অসমৰ মানুহ বা ভাৰতে বুজি নাপায়, অসম কিন্তু ধ্বংসমুখী। তাৰে আৰু এটা ধুনীয়া উদাহৰণ মই কৈ গ'লোঁ আপোনালোকক। হিন্দুত্ববাদী চৰকাৰ হৈ পেলাই তেওঁলোকে গো মাংসৰ এক্সপৰ্টৰ লাইচেঞ্চ লৈ আহিছে ওমানৰ পৰা। আৰু দ্বিতীয়তে গো মাংসত আজি দ্বিতীয়ৰ পৰা প্ৰথম স্থানত আহিলে। আৰু এই যে শক্তিশালী PM মোদী, যিবোৰৰ এইবোৰ আজি CM লগত আছে, তেওঁলোকৰ এটা ধুনীয়া কথা অসমক জনাব বিচাৰোঁ। লাষ্ট 7 ইয়াৰ্ছৰ আগতে 7 বছৰৰ ভিতৰত গ'ল্ড আছিল 26, আৰু এতিয়া হৈ গ'ল 158, মানে 1,58,000 হৈ গ'ল। 400 টকা LPG আছিলে, 900 টকা হৈ গ'ল। 70 টকা পেট্ৰল আছিলে, 100 টকা দাম হৈ গ'ল। আৰু আমেৰিকান ডলাৰ যিটো 65 ৰুপিজ আছিলে, 92 ৰুপিজ হৈ গ'ল। AQY 150 ৰুপিজ আছিলে, AQY এটা 700 হৈ গ'ল। প্ৰেছ কনফাৰেন্স মোদীজীয়ে আজিলৈকে জিৰ' প্ৰেছ এখনো দিয়া নাই। আৰু লাষ্ট 7 ইয়াৰ্ছৰ আগত যিখিনি আছিলে আমাৰ, তেওঁ দিছিলে 100খনৰ ওপৰত। যিটো দুৰ্বল আমি
PM বুলি কওঁ হয়নে নহয় মনমোহন সিং ডাঙৰীয়া আৰু তেওঁ দিছিলে 100+ মানে প্ৰেছ কনফাৰেঞ্চ গতিকে এষাৰ কথা জানিব লাগে এডুকেশ্যন উইথ এণ্ড উইজডম ইজ এ গুড এক্টিভিটিজ আৰু এনেকুৱা উইদাউট উইথ এণ্ড উইজডম এডুকেশ্যন ইজ এ ডেভিল পাৱাৰ আৰু পঢ়া শুনা কৰিলেই নহ'ব চাকৰি কৰিলেই নহ'ব কিন্তু আৰু এষাৰ কথা গভৰ্ণমেণ্টে জানিব লাষ্ট কথা গভৰ্ণমেণ্ট চেলাৰী হোল্ডাৰবোৰেই হওক বা পেঞ্চন হোল্ডাৰবোৰেই হওক যদি ব্যৱসায়ী স্থান যদি চিৰযুগমীয়া নহয় উন্নত নহয় পেঞ্চনো বন্ধ হৈ যাব আৰু গভৰ্ণমেণ্ট চেলাৰিও বন্ধ হৈ যাব আৰু ডাঙৰ কথা কি আমাৰ টেক্সৰ পৰাই CMৰ MLA মিনিষ্টাৰৰ চেলাৰি যায় গতিকে এইষাৰ কথা অসমীয়া জানিব লাগে হিতাধিকাৰী বুলি ক'লে হিতাধিকাৰী আমাৰ টকাৰ পৰাই হিতাধিকাৰী লয় এই 1200 টকা যে লৈছে 1000 টকা লৈছে 10,000 গতিকে এই অসমবাসী বুজিব হ'ল অসমে বুজক যেতিয়া এই যে গাহৰিৰ চৰিত্ৰটো যিটো কৰি লৈছে আজি হেমন্ত বিশ্ব শৰ্মা যা ভ্ৰষ্ট ব্ৰাহ্মণ বুলি মই 100বাৰ ক'ম কাৰণ তেওঁ যিটো চৰিত্ৰ আজি অসমক ধ্বংস কৰিছে জ্ঞানহীন চৰিত্ৰ থাকিলে তেওঁৰ ব্ৰাহ্মণৰ জ্ঞান নাথাকে যিটো ৰাৱণে কৰিছিলে অহংকাৰ আছিলে কাৰণে ৰাৱণ ধ্বংস হৈছিলে ঠিক এনেদৰে CM বৰ্তমানৰ CM যিজন প্ৰফুল্ল কুমাৰ মহন্তৰ যিটো অৱস্থা হৈছিল তাতকৈও গতি তেওঁৰ বেয়া হৈছে আৰু যিহেতু তেওঁ জুবিন গাৰ্গক আজিলৈকে ন্যায় দিব পৰা নাই গতিকে ইয়াত অসমৰ জাতীয়তাবাদে মাত দিব লাগে আৰু ইয়াৰ চৰিত্ৰত আমাৰ যিমান অসমীয়া জাতীয়তাবাদৰ মৰম থকা নতুন সূৰ্যৰ প্ৰজন্ম ইয়াক লৈ ভিক্টৰ দাসক লৈ সেইবোৰক ৰিলিজ হ'ব লাগে কাৰণ অসমৰ জাতীয়তাবাদ তেতিয়াই ৰক্ষা হ'ব যেতিয়া অসমীয়া থাকিব অসমত অসমীয়া নাথাকিলে অসমৰ কোনো অস্তিত্ব নাই গতিকে এইখিনি কথাই মই অসমবাসীক জনাব লগা আছিলে আৰু আকৌ এবাৰ নমস্কাৰ দি পেলাই যেতিয়া অসমবাসীয়ে নিজে বুজিবৰ হ'ল আৰু কৰ্মত আগবাঢ়ি পেলাই কৰ্ম কৰি পেলাই যেতিয়া আগুৱাই যায় আৰু হিতাধিকাৰী 2 টকাৰ কাৰণে যেতিয়া গোটেই নিজৰ জীৱন আৰু অসমৰ নাম যেতিয়া ধ্বংস কৰিব নিবিচাৰে জয় অসম জয় অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াৰ পৰা ডিক্লেয়াৰ কৰি দিয়ে যে আমি অসম চৰকাৰে কাৰ্বি আংলঙৰ মাটিত ইমান হাজাৰ বিঘা আম্বানীক এলটমেণ্ট দিলোঁ সেই হিন্দুজা কোম্পানী আমি এলটমেণ্ট দিলোঁ বুলিয়ে হিমন্ত বিশ্ব শৰ্মা নিজেই ইয়াৰ পৰা ডিক্লেয়াৰ কৰি দিয়ে আচলতে এইটো নোৱাৰে আজি কি কৰিছে হিমন্ত বিশ্ব শৰ্মাই আমি পাম ষ্ট'ৰেজ প্ৰজেক্টৰ কাৰণে 18,000 বিঘা মাটি এলটমেণ্ট দিলোঁ বা ছলাৰ প্ৰজেক্টৰ কাৰণে 18,000 বিঘা মাটি আমি এলটমেণ্ট কৰি দিলোঁ অসম চৰকাৰে বুলি তেনেকৈ এনাউন্স কৰি থাকে এইটো কেনেকৈ পাৰে 6 শ্বেডিউল অঞ্চলটো তেওঁ যিহেতুকে পাৱাৰ নাই তথাপিও তেওঁ এনেকৈ ডিক্লেয়াৰ কৰি থকাটো সেইটো অবৈধ ইলিগেল টোটেলি ইলিগেল সেইটো 6 শ্বেডিউল এৰিয়া কাৰ্বি আংলং বা ডিমা হাছাও 6 শ্বেডিউল এৰিয়াত মাটি ক্ষমতা থকা মাটিৰ ক্ষেত্ৰত পাৱাৰ থকাটো অট'নমাছ কাউন্সিলৰে অসমৰ মুখ্যমন্ত্ৰী সেইটো নোৱাৰে After taking the possession of the land, after taking the land and giving money to the council, and again the council to the affected villagers, they are having this public hearing. This is unconstitutional. The whole system is rotten. বহুত মানে বিধায়কৰ জড়িততে জিতু গোস্বামী বুলি কয় তেওঁ এতিয়াও আছে ধাবা ওচৰত ধাবা তেওঁলোকে আমাৰ ছাইডত এই আমাৰ মিকি বামুনি এই আপোনাৰ বালিয়া ঢেপা বুলি কয় সেইটো ছাইডত তেওঁলোকে পাহাৰ কিনাৰত তেওঁ ৰেষ্টুৰেণ্ট এটা বনাইছে অবৈধভাৱে আজিলৈকে হিল কোৱাৰী চলি আছে দিনে ৰাতি নন ষ্টপ চলি আছে এইটো আমাৰ এই জিতু গোস্বামীৰ লগত যিসকলে লাগি থকা মানুহকেইটা তেওঁলোকৰ এই ৰামসিং ইংটি বুলি কয় আৰু চিকাৰী বে বুলি কয় তেওঁলোকৰ সহায়ত আৰু বিধায়কৰ সহায়তে তেওঁলোকে বিনা কাগজ আছেনে নাই নাজানো তেওঁলোকে দিনে ৰাতে তাত কাম একদম নন ষ্টপ চলি আছে সেই নেপকো ডেমৰ পৰা যেতিয়া সেই ডেমখন বহাই লৈছে তেতিয়া সময়ত 17খন কাৰ্বি গাঁও তাত পৰা উচ্ছেদ কৰি দিয়া হৈছে সেই উচ্ছেদ কৰি পঠিয়া মানুহবিলাক আজি কাষত থকা পাহাৰবোৰত এতিয়া বসবাস কৰি আছে সেই ঠাই এতিয়া যিটো ঠাইত বসবাস কৰি আছে তাত পৰা এতিয়া আদানী লাইমষ্টন মাইনিঙৰ কাৰণে 9,000 বিঘা মাটি এতিয়া এলটমেণ্ট দি দিলে চৰকাৰে যিবিলাক মানুহক সেই ডেম বনোৱা সময়ত এই ডেমৰ পৰা উচ্ছেদ কৰি পঠিয়াই দিছে সেই একে মানুহজনক এতিয়া আকৌ লাইমষ্টন মাইনিং কৰিবলৈ কাৰণে আকৌ বেলেগ ঠাইত ইয়াৰ পৰা আকৌ উচ্ছেদ কৰিব डिस्ट्रिक्ट जो अपर सुबनसिरी दापरी जो है अरुणाचल पे वहाँ है वहाँ
हमारा सरकार ने और हमारा एनएचपीसी ने जो ज़बरदस्ती हमारा 1605 मेगावाट का कोई पब्लिक का कुछ रिकमेंडेशन नहीं है, कोई पब्लिक से कोई ज़मीन का कुछ कन्वेंस नहीं किया है। फोर्सफुली वहाँ भी कंस्ट्रक्शन करने के लिए कोशिश कर रहा था और उसी के चलते उसके बाद हमारा सियांग डैम में भी वहाँ फोर्सफुली कंस्ट्रक्शन करने के लिए जा रहा है। देखिए ये हमारा समाज को बहुत इफेक्ट पड़ रहा है। बहुत सा लोग हमें होमलेस होने जा रहा है, घर को छोड़ना पड़ रहा है। আমি তেনেকুৱা নিজে আমি হিচাপ কৰি লৈছে যে আম্বানী আদানী গ্ৰীণকো হিন্দুজা পতঞ্জলি কিবা কিবি এইবিলাক লৈ পেলাই আমি তেনেকুৱা থুলমূল কৰি হিচাপ কৰি লৈছে যে 1,52,000 বিঘা মাটি আজি দিয়া হৈ গ'ল। এফালেতো অলৰেডি এলটমেণ্ট দিয়া হৈছে বুলি ইয়াতে আপোনাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াৰ পৰা ডিক্লেয়াৰ কৰি দিয়ে যে আমি অসম চৰকাৰে কাৰ্বি আংলঙৰ মাটিত ইমান হাজাৰ বিঘা আম্বানীক এলটমেণ্ট দিলোঁ, সেই হিন্দুজা কোম্পানী আমি এলটমেণ্ট দিলোঁ বুলিয়ে হিমন্ত বিশ্ব শৰ্মা নিজেই ইয়াৰ পৰা ডিক্লেয়াৰ কৰি দিয়ে। আচলতে এইটো নোৱাৰে, কেনেকৈ পাৰিব? সেইটো 6 শ্বেডিউল এৰিয়া কাৰ্বি আংলং বা ডিমা হাছাও। 6 শ্বেডিউল এৰিয়াত মাটি ক্ষমতা থকা মাটিৰ ক্ষেত্ৰত পাৱাৰ থকাটো অট'নমাছ কাউন্সিলৰে, অসমৰ মুখ্যমন্ত্ৰী সেইটো নোৱাৰে। কিন্তু আজি কি কৰিছে হিমন্ত বিশ্ব শৰ্মাৰে, আমি পাম ষ্ট'ৰেজ প্ৰজেক্টৰ কাৰণে 18,000 বিঘা মাটি এলটমেণ্ট দিলোঁ বা ছলাৰ প্ৰজেক্টৰ কাৰণে 18,000 বিঘা মাটি আমি এলটমেণ্ট কৰি দিলোঁ অসম চৰকাৰে বুলি তেনেকৈ এনাউন্স কৰি থাকে। এইটো কেনেকৈ পাৰে? গতিকে 6 শ্বেডিউল অঞ্চলটো তেওঁ যিহেতুকে পাৱাৰ নাই তথাপিও তেওঁ এনেকৈ ডিক্লেয়াৰ কৰি থকাটো সেইটো অবৈধ, ইলিগেল, ট'টেলি ইলিগেল। আৰু উঠনি মই ক'লোঁ যে ভাৰতৰ GDPটো গ্ৰ'থ কৰি আছে, বহুত বাঢ়ি গ'ল। সেই GDP বাঢ়ি থকাটো কিন্তু এই 2-3জনৰ ভাৰতৰ 2-3জনৰ এই প্ৰাইভেট কৰ্পৰেটৰ মালিকবিলাকৰ পকেটতে সেই GDPটো গ্ৰ'থ হৈছে। দুখীয়া ৰাইজত সেইটো আজি আমি মিঠাতেল 1 লিটাৰ আমি কিনিবলৈ আমাৰ অসুবিধা আছে। গতিকে আমাৰ ডিমা হাছাও নেপকো ডেম যিটো আছে উমৰংচো, সেই নেপকো ডেমৰ পৰা যেতিয়া সেই ডেমখন বহাই লৈছে তেতিয়া সময়ত 17খন কাৰ্বি গাঁও তাত পৰা উচ্ছেদ কৰি দিয়া হৈছে। সেই উচ্ছেদ কৰি পঠিয়া মানুহবিলাক আজি কাষত থকা পাহাৰবোৰত এতিয়া বসবাস কৰি আছে। সেই ঠাই এতিয়া যিটো ঠাইত বসবাস কৰি আছে তাত পৰা এতিয়া আদানী লাইমষ্টন মাইনিঙৰ কাৰণে 9,000 বিঘা মাটি এতিয়া এলটমেণ্ট দি দিলে চৰকাৰে। যিবিলাক মানুহক সেই ডেম বনোৱা সময়ত এই ডেমৰ পৰা উচ্ছেদ কৰি পঠিয়াই দিছে, সেই একে মানুহজনক এতিয়া আকৌ লাইমষ্টন মাইনিং কৰিবলৈ কাৰণে আকৌ বেলেগ ঠাইত ইয়াৰ পৰা আকৌ উচ্ছেদ কৰিব। এজন মানুহক কিমানবাৰ উচ্ছেদ কৰি থাকিব চৰকাৰে, সেইটোৱে কথা। আৰু আপোনালোকে শুনিছে 3,000 বিঘা উমৰংচো JK মহালক্ষ্মী চিমেণ্টৰ কাৰণে ফেক্টৰী বহাবলৈ কাৰণে নৱদিলং কুক্ৰো আৰু চতলাৰ ফেং ডিমাচা গাঁও এখন আৰু কাৰ্বি গাঁও এখন, সেই দুখন গাঁও আকৌ উচ্ছেদ কৰিব। সেইফালে খিলঞ্জীয়া মানুহৰ ওপৰত এনেকুৱা অত্যাচাৰ এনেকুৱা অন্যায় কৰা চৰকাৰটো আমি কেতিয়াও নালাগে। এইটো আমি দাবী জনাইছোঁ বা আমাৰ অনুৰোধ কৰিছোঁ এই চৰকাৰক যাতে খিলঞ্জীয়া মানুহসকলক এনেকুৱা অত্যাচাৰ কৰা অন্যায় কৰাটো অতি সোনকালে বন্ধ হ'ব লাগে। আৰু প্ৰাকৃতিকৰ কাৰণে যিটো নেচাৰ কাৰণে তেওঁলোকে ধ্বংস কৰিবলৈ লৈ আছে, নদীবিলাক আমাৰ ৱাইল্ড লাইফবিলাকৰ কাৰণে তেওঁলোকে ধ্বংস কৰাটো, তেওঁলোকে কৈছে যে যিটো ছলাৰ প্ৰজেক্ট বহাবলৈ লৈছে 18,000 বিঘা কাৰ্বি আংলঙৰ মাটি, তাত বোলে একোৱে নাই, বেৰেন লেণ্ড, খালী মাটি বুলি ডিক্লেয়াৰ কৰিছে। কিন্তু তাত খালী মাটি নহয়, চৰকাৰে এইটো ৰিপৰ্টটো তেওঁলোকে ভুল কৰি মানে ফল্ছ ৰিপৰ্টটো পঠিয়াই থাকে। গ্ৰীণ ট্ৰিবিউনেলক কিবা কিবি তেওঁলোকে যিমান যি ক্লিয়াৰেঞ্চ বিচাৰিব লাগে তেওঁলোকে যাহা তাহা ছাৰ্ভে কৰিব আৰু ৰং ফল্ছ ৰিপৰ্টবিলাক তেওঁলোকে পঠিয়ায়। তাত হাতী নাই, একো নাই, জীৱ জন্তু একোৱে নাই, তাত মানুহ নাথাকে, তাত খেতি নাই, তেনেকুৱা দেখুৱাই থাকে।
সেনেকুৱা লৈ লৈ তেওঁলোকে মাটিবিলাক এলটমেণ্ট দি থাকে। Occasion to address our grievances and tell the world how we are being exploited. I come here on behalf of the affected peoples of Dima Hasao district. We already have two big mega hydro projects in Dima Hasao districts. One is NEPCO, 275 megawatts, which has consumed more than 40,000 bighas of land, and 17 numbers of villages are under the water now. They have been displaced. And now another one is going on at Lower Kopili, on the same Kopili river, where 15 villages are affected, and still now it is not yet completed. And there one woman has been raped and killed by the workers belonging to this Larsen and Torbo. And there two villages has not been compensated yet. On top of that, our land is very small, 4,819 square kilometers. That is about 36 lakhs bighas of land. Now they want to establish a big megawatt that is known as a pump storage hydro project, and that is being awarded to this AGEL, Adani Green Energy Limited, without the consent of the villagers. So I came to expose these irregularities. Now, very interesting fact is here. After taking the possession of the land, after taking the land and giving money to the council, and again the council to the affected villagers, they are having this public hearing. This is unconstitutional. The whole system is rotten. Before establishing or taking possession of the land or giving money, public hearing should be there. So this wrong must be righted. And moreover, this is the only virgin forest left in Dima Hasao, 1,250 megawatt of pump storage hydro project, which we don't want to give. Here, 5 constituencies and 26 tribal villages are being affected, and they will be displaced, and they will have nowhere to go. तो बेसिकली हमारे वहाँ पे जैसे इन्होंने बताया देर बहुत सारे डैम्स बनाया गया है, तो ज़बरदस्ती करने की कोशिश कर रहा है। बहुत सारा पुलिस केस हुए, देर बिन फायरिंग्स 2016 में 2 बुद्धिस्ट मंग मरे गए थे, एंड मेनी पीपल फ्रॉम माय डिस्ट्रिक्ट आल्सो दे डाइड पुलिस शूटिंग का वजह से। सो व्हाट आई फियर इज़ कि हमारे जो आसाम पे भी वैसे ही चल रहा है, पुलिस का ब्रुटैलिटी चल रहा है। दे आर ट्राइंग टू इम्पोज दिस प्रोजेक्ट्स आर्बिट्रेरली, जैसे कि अदानी अंबानी का बताया गया। तो उस पर हमारे यहाँ रेजोल्यूशन लिया है। डिस्ट्रिक्ट जो अपर सुबनसिरी दापरी जो है अरुणाचल पे वहाँ है, वहाँ हमारा सरकार ने और हमारा एनएचपीसी ने जो ज़बरदस्ती हमारा 1605 मेगावाट का कोई पब्लिक का कुछ रिकमेंडेशन नहीं है, कोई पब्लिक से कोई ज़मीन का कुछ कन्वेंस नहीं किया है। फोर्सफुली वहाँ भी कंस्ट्रक्शन करने के लिए कोशिश कर रहा था, और उसी के चलते उसके बाद हमारा शियांग डैम में भी वहाँ फोर्सफुली कंस्ट्रक्शन करने के लिए जा रहा है। देखिए, ये हमारा समाज को बहुत इफेक्ट पड़ रहा है। बहुत सा लोग हमें होमलेस होने जा रहा है, घर को छोड़ना पड़ रहा है। तो इसलिए मैं गवर्नमेंट से और विधायक लोग से, हमारा स्टेट गवर्नमेंट से, हमारा भारत सरकार से ये निवेदन करता है कि प्लीज़ इसी तरह का जबरदस्ती हमारा जमीन पे ना। আমাৰ ইয়াত চলাৰ যিটো প্লেন বহাবলৈ বিচাৰিছিলে, তেতিয়ালৈকে আমি বাৰম্বাৰ কৈছোঁ যে এইখিনি মাটিটো আমি যুগ যুগ ধৰি খেতি কৰি খাই থকা মাটি হয়। ইয়াৰ আমাৰ ককা নামতো ৰাইটিক খতিয়ান আছে। থকাৰ পিছত আমি ইয়াতো খেতি কৰা মাটিটো আমি কেতিয়াও সেইটো কৰি দিব নোৱাৰোঁ। আপোনালোকে বহোৱা জেগাত বহুত আছে তেনেকুৱা 945 বিঘা হাচলি ৰচাৰ পৰা বা পাহাৰ দাঁতি কাষৰীয়া কিনাৰত বহুত তাত কিবা এনেই পৰি আছে। সেই মাটিত তেওঁলোকে কৰক, কিয়নো আমাৰ ইয়াত হাতী এলেকা জেগা আমি খেতি কৰিলেও অলপ অসুবিধা হয়। গতিকে আমি তাত আপোনালোকে যদি আগলৈ যদি চলাৰ প্লেনটো লগাই দিলে, তেতিয়াহ'লে আমাৰ এইফালে খেতি কৰাৰ কাৰণে বহুত সুবিধা হ'লে হয়। সেইবুলি আমি বাৰম্বাৰ তাত কৈছোঁ। কোৱাৰ পিছতো তেওঁলোকে নাই, একদম মানে আমাৰ ৰাইজৰ ওপৰত মানে এই যেতিয়া খেতি কৰিছিলোঁ, খেতি কৰা সেইটো গোটেই মানে ধানটো যেতিয়া পকিব ধৰিছিলে, ইয়াতে আহোঁতে একদম মানে JCP বলডেজাৰ আনি গোটেই মানে উচ্ছেদ কৰি দিছে।
উচ্ছেদ কৰি পেলাই আমি তাত মানে মহিলা আৰু আমাৰ পুৰুষ মানুহে গৈ তাত মানে বাধা কৰিব যাওঁতে আমাক 14জনৰ প্ৰথমক মানে এৰেষ্ট কৰি লৈ গ'ল। তাৰ পৰা এৰেষ্ট কৰি লৈ গ'ল। লোৱাৰ পিছত আমি 10 দিন পিছত আমি মুক্তি পালোঁ। জামিন পোৱাৰ পিছত আকৌ আমি এই যিটো অলপ চলপ বাচিছিলে এই ধানটো আমি যেনে তেনে আহি পেলাই গোটাইছোঁহে। গোটাৰ পিছত তেওঁলোকে আকৌ আহি আমাক মানে ডিচেম্বৰ 28 তাৰিখে আহি পেলাই গোটেই তাত মানে ফেঞ্চিং মানে কাটা বেৰ দিব আহোঁতে তাতে মহিলা আৰু লগাই দিলে। তাত মানে অলপ হ'ল, ঠেলা হেঁচা হোৱাৰ পৰতে আমাৰ 4জনৰ ৰাতি আহি মানে এৰেষ্ট কৰি লৈ গৈছে। এৰেষ্ট কৰি অহাৰ পিছত আমাৰ দুমাহ 3 দিন পিছত আমি আকৌ জামিন পালোঁ। তাতে এই মাটিটোৰ কাৰণে আমি আমাৰ কৃষ্ণ গগৈয়ে আমাৰ ইয়াত হাইকোৰ্টতো কিবা আবেদন কৰিছিলে, কেছ চলি আছিলে আৰু নগাঁৱতো তেনেকুৱা চলি আছে। মানে তাত বহুত বিধায়কৰ জৰিয়তে জিতু গোস্বামী বুলি কয়, তেওঁ এতিয়াও আছে ধাবা ওচৰত। ধাবা তেওঁলোকে আমাৰ ছাইডত এই আমাৰ মিকি বামুণী এই আপোনাৰ বালিয়া ঢেপা বুলি কয়, সেইটো ছাইডত তেওঁলোকে পাহাৰ কিনাৰত তেওঁ ৰেষ্টুৰেণ্ট এটা বনাইছে। তাত এই ছাইডত মানে আমাৰ তাতো বহুত ছাইড এৰিয়া হয় ন, কাৰ্বি আংলঙো পৰে, প্লেন্সতো পৰে। তাত কিন্তু অবৈধভাৱে আজিলৈকে শিল কোৱাৰি চলি আছে, দিনে ৰাতি নন ষ্টপ চলি আছে। এইটো আমাৰ এই জিতু গোস্বামীৰ লগত যিসকলে লাগি থকা মানুহকেইটা, তেওঁলোকৰ এই ৰামসিং ইংতি বুলি কয় আৰু চিকাৰী বে বুলি কয়, তেওঁলোকৰ সহায়ত আৰু বিধায়কৰ সহায়তে তেওঁলোকে বিনা কাগজ আছেনে নাই নাজানো, তেওঁলোকে দিনে ৰাতে তাত কাম একদম নন ষ্টপ চলি আছে। আমৰি কনষ্টিটুৱেঞ্চি আৰু তোৰামলা কনষ্টিটুৱেঞ্চি মানে ক্ৰিনকো কোম্পানী আৰু ইণ্ডোনেছিয়া কোম্পানী, এইটো দুইটা কোম্পানীয়ে মানে এটা কোম্পানী মানে 1800 বিঘা এনেকুৱা দখল কৰি আছে। তাত আছে আমাৰ তিৱা গাঁও 10খন গাঁও আছে আৰু গাৰ্বি গাঁও 2খন আছে। আমাৰ তিৱা গাঁও মানে আগৰ পৰা মানে পুৰুষৰ পৰা মানে তাতে চুম খেতি কৰি জাৰু খেতি কৰি আৰু আদা খেতি কৰি মানে নিজৰ মানে জীৱিকা নিৰ্বাহ কৰি আহিছে। মানে এতিয়া যদি ক্ৰিনকো কোম্পানী আৰু ইণ্ডিয়া কোম্পানী যদি বহে, মানে আমাৰ মানে তিৱা গাঁও 10খন গাঁও আছে, এইবিলাক মানুহ ক'ত যাব, মানে বহুত মানে ডাঙৰ সমস্যা হ'ব। বোকাখাতৰ কাজিৰঙা দাঁতি কাষৰীয়া অঞ্চলৰ আজি 1,50,000 বিঘা মাটি তেওঁলোকে লোৱা পৰিকল্পনা কৰিছে। আৰু আমি প্ৰমাণ কৰিছোঁ, আমি কৈছোঁ, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰশ্ন কৰিছে, 1,50,000 বিঘা মাটি কাৰ? 1,50,000 বিঘা মাটি হৈছে থলুৱা জনগোষ্ঠী, আদিবাসী লোকৰ, থলুৱা জনগোষ্ঠী, মিচিং জনগোষ্ঠীসকলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাটি। সেই মাটি তেওঁলোকে প্ৰমাণ কৰিছে তাত বোলে কাজিৰঙা দাঁতি কাষৰ ৰাইজে তাত কোনো খেতি পথাৰ নকৰে। বোকাখাতৰ বিধায়ক অতুল বৰা ডাঙৰীয়াও প্ৰশ্ন কৰিছে যে তাত বোলে কোনো মানুহে খেতি পথাৰ নকৰে। আমি তাত প্ৰমাণ কৰি দিব পাৰোঁ যে 1,50,000 বিঘা মাটি হৈছে আমাৰ থলুৱাৰ মাটি। উত্তৰ পূৰ্বাঞ্চলৰ 8খন ৰাজ্য আছে, আমি সকলোৱে জানো। উত্তৰ পূৰ্বাঞ্চলক এতিয়া যি শক্তিৰ কেন্দ্ৰ বুলি কৈ পেলাই যি ধৰণৰ ইয়াত বৈষম্যমূলক এটা উন্নয়নৰ কুচকাৱাজ মোদী চৰকাৰে কৰিছে বা বিজেপি চৰকাৰে কৰিছে, তাৰ ওপৰত এটা আলোচনা বা এটি গণসমাৱেশ আমি আজি আয়োজিত কৰিছোঁ। আৰু এই গণসমাৱেশত আমাৰ উত্তৰ পূৰ্বৰ গোটেইকেইখন ৰাজ্য, 8খনি ৰাজ্যৰে মানুহ আহি ইয়াত আজি উপস্থিত হৈছে, নেতৃবৃন্দ আছে। মোৰ কাষতে আপোনালোকে দেখা পাইছে অৰুণাচলৰ শক্তিশালী নেতৃত্ব ইব মিলি, গিয়াকিও মাডাম আৰু ৰসমন তেখেতো আছে। আমাৰ ডিমা হাছাওৰ পৰা আমাৰ জুৱেল গাৰ্লছা ডাঙৰীয়া আহিছে, মিকিৰ বামুণীৰ আহিছে, উকিয়ামৰ, কাজিৰঙাৰ সকলো অঞ্চলৰ। আজি অসমৰ মানুহৰ ওপৰত বা উত্তৰ পূৰ্বৰ মানুহৰ ওপৰত আজি আমি বৈজ্ঞানিকভাৱে যেতিয়া আমি এটা অনুসন্ধান কৰি চালোঁ, আমাক কিমান শক্তি লাগে আমাৰ উন্নয়নৰ কাৰণে, আমাৰ প্ৰয়োজন হ'ল 5,000 মেগাৱাটতকৈ কম। পিক আৱাৰ্ছৰ ডিমাণ্ড আমাৰ গোটেই 8খন ৰাজ্য মিলাই পেলাই। কিন্তু কিমান শক্তি উৎপাদন কৰাৰ ইয়াত তেখেতসকলে প্ৰকল্প লৈছে 1,00,000 মেগাৱাটতকৈ বেছি। তাৰমানে প্ৰায় 90,000তকৈও বেছি মেগাৱাট শক্তি আমাৰ সকলো নদী, আমাৰ সকলো পথাৰ, আমাৰ সকলো পাহাৰ ধ্বংস কৰি কাৰ কাৰণে মোদী চৰকাৰে উৎপাদন কৰিছে? কেৱল আদানী আম্বানীৰ কাৰণে আমাৰ অসম তথা উত্তৰ পূৰ্বৰ সকলো জনজাতীয় মানুহক, সকলো খেতি কৰি খোৱা মানুহক উৎসৰ্গা কৰিবলৈ অধিকাৰ কোনে দিলে? আৰু
সংশোধনী হ'ব বিবেচনী হৈছে স্বয়ং সভাপতি দেৱৰ কাৰণে তেখেতে উচ্চ সদনক এই প্ৰতিনিধি সভাক অপমানিত কৰিছে যোৱাকালি কাৰ্যনিৰ্বাহক সভাত নোলোৱা প্ৰস্তাৱ তেখেতে লোৱা বুলি প্ৰতিনিধি সভাক ভুলপথে পৰিচালিত কৰিছে যাৰ ফলত এই প্ৰতিনিধি সভা চবেই উত্তেজিত হৈ পৰিছে তেখেতৰ অধীনত থকা যিখিনি কাৰ্যনিৰ্বাহক সেই কাৰ্যনিৰ্বাহক যোৱাকালি সভাত নোলোৱা প্ৰস্তাৱ তেখেতে ইয়াত টেবুলত ভুকুৱাই কৈছে যে মই সভাপতি মই এইবোৰ প্ৰস্তাৱ গৃহীত কৰিমেই তেখেতক কোনো ধৰণৰ গোটেইখিনি কথা সংবিধান মতে আছে তেখেতে সংবিধানৰ বাহিৰত যায় নিজৰ মতালিকেৰে কাৰ্যকাল বৃদ্ধি কৰিব বিচাৰিছে সংবিধানৰ বাহিৰত যায় সংবিধান সংশোধন কৰাৰ কথা ক'ব গৈছে একো কাম হোৱা নাই আমি চাওক এটা কথা জানে সংবিধান সংশোধন কৰাৰ বাবে অসম সাহিত্য সভাৰ এটা সংশোধনী উপসমিতি আছে আজিলৈ 1 বছৰ হৈ গ'ল সেই উপসমিতিখন পূৰ্ণাংগ হোৱা নাই যোৱাকালি কাকতত আপোনালোকে আটাই পাইছে আহ্বায়কজনে এটা বিবৃতি দিছে যিটো বিবৃতিত আমি সঁচাকৈ চবেই লজ্জিত হৈছোঁ অসম সাহিত্য সভাৰ লগত থকা জড়িত প্ৰতিজন ব্যক্তি লজ্জিত হৈছোঁ একোটা নজনাকৈ সেই উপসমিতি পূৰ্ণাংগ উপসমিতি নাই তাৰ যিজন কাৰ্যকৰী সভাপতি তেখেতে পদত্যাগ কৰিছে নোহোৱাকৈ সভাপতিয়ে স্বয়ং সন্মানীয় সভাপতি বুলি ক'ব লাজ লাগিছে আমাৰ কাৰণ তেখেতে এই কাৰ্যনিৰ্বাহকখনক যিখন কাৰ্যনিৰ্বাহক তেখেত সভাপতি সেই কাৰ্যনিৰ্বাহকে নোলোৱা সিদ্ধান্ত আজি এটা মিছলীয়াকৈ ইয়াতে প্ৰতিষ্ঠিত কৰাৰ চেষ্টা কৰিছে পাইছোঁ মই স্থায়ী ভিত্তিত নিজে আহ্বায়কত আছোঁ মাননীয় সভাপতি মহোদয়ে কথাটো কোৱাৰ পিছত আচলতে আজি মই যিখিনি প্ৰতিনিধি অলপ ধৈৰ্য ধৰিব লাগিছিল কথাখিনি অলপ যদি ধৈৰ্যৰে ক'লে হয় সেইটো এনেও তেওঁ উঠি ল'ব লাগিল হয় আমাৰ সভাপতিয়ে ঘোষণা কৰি যে সংবিধানখন আমি সংশোধন কৰি আমাৰ কাৰ্যকাল 3 বছৰীয়া কৰা হ'ব আৰু এই বিষয়ে আমি যোৱাকালি আমাৰ কাৰ্যনিৰ্বাহক সভাতো আলোচনা হৈছে তাতো প্ৰতিবাদ হৈছে আৰু সেই ধৰণে সিদ্ধান্তটো হৈছিল যে সংবিধান সংশোধন হ'ব মানে সংশোধনৰ যিবিলাক আখুৱা আছে সংবিধানত কিছুমান আখুৱা আছে আপোনালোকে যোৱা বছৰটোতো গম পাইছে যে সভাপতি যেতিয়া নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভ হৈছিল কেইবাগৰাকীও সভাপতিৰ নাম আহিছিল বা এই ধৰণে যথেষ্ট বিতৰণৰ সৃষ্টি হৈছিল তো সেই সময়ৰ সেই পৰিস্থিতিক উপলক্ষ কৰি সংবিধানৰ কিছু আখুৱা মানে আঁতৰাই সংবিধানৰ সংশোধন কৰাৰ এটা প্ৰস্তাৱ লৈ আমাৰ সভাপতি মহোদয়ে 3 বছৰীয়া কাৰ্যকাল কৰিম বুলি ঘোষণা কৰাৰ লগে লগে এই পৰিস্থিতিটো আচলতে সৃষ্টি হৈছে আৰু ব্যক্তিগতভাৱে মোৰ ব্যক্তিগত যিটো অনুভৱ অসম সাহিত্য সভাৰ কাৰ্যকাল 3 বছৰীয়া কৰাটো ময়ো নিবিচাৰোঁ এই সম্পৰ্কে আজি যিকোনো ধৰণৰ আমাৰ আলোচনাত মই এইটো কৈ আহিছোঁ আৰু কথা হ'ল 3 বছৰ এই কাৰণে হ'ব নালাগে যে 2 বছৰীয়া হোৱাত মোৰ ব্যক্তিগত মতামত যে আমাৰ কাৰ্যকৰী সভাপতি এজন থাকক আৰু প্ৰধান সম্পাদকজন তেওঁলোক 2 বছৰীয়া হওক সভাপতিজন পাৰিলে এবছৰীয়া হ'ব লাগে আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি বাৰে বাৰে কৈ আছে কিন্তু মই আপোনাক ক'লোঁ তেখেতো এজন নৰ্মেল মানুহ আপুনি নাভাবিব তেখেতে ভয় নাখাব তেখেতো ভয়াতুৰ মানুহ তেখেতে ভয় খাই কাৰণেতো ইটো দলৰ পৰা সিটো দললৈ জঁপিয়াই থাকে সিটো দলৰ পৰা সিটো দললৈ জঁপিয়াই থাকে এইবাৰ তেওঁ গম পাব ভয়টো আচলতে কি আমাক তেওঁ আমাক ধমকি দিব পাৰিব তেওঁলোকে আমাক প্ৰলোভন দিব পাৰিব শোষণ কৰিব পাৰিব আমাক শাসন কৰিব নোৱাৰিব এনেকুৱা ৰাজনীতিত আমি নাই প্ৰাণ যায় কিন্তু বাচন না যায় যিটো এই যে ভ্ৰষ্টাচাৰী মুখ্যমন্ত্ৰীজনক অতৰুৱাবৰ কাৰণে অসমৰ পৰা আঁতৰাবৰ কাৰণে গৌৰৱ গগৈ ডাঙৰীয়াৰ সেনাপতি হৈ প্ৰত্যেকটো বুথৰ প্ৰত্যেকজন কৰ্মকৰ্তাই এইবাৰ জালুকবাৰীত ইলেকশ্যন খেলিব মই তেওঁলোকৰ সন্মুখতহে আছোঁ ইলেকশ্যন কিন্তু জালুকবাৰীৰ প্ৰত্যেকজন কংগ্ৰেছ কৰ্মীয়ে খেলিব আৰু ইয়াৰ প্ৰত্যেকজন কংগ্ৰেছ কৰ্মী মোতকৈ বেছি মোতকৈ কম নহয় মোতকৈ বেছি এগ্ৰেছিভ সাহসী উদ্যমী আৰু ডেডিকেটেড গতিকে জালুকবাৰীত এইবাৰ বুথে আমি ইলেকশ্যন খেলিম গণতন্ত্ৰ উৎসৱ হ'ব সেই যিমান পাৰোঁ শেষ মুহূৰ্তলৈকে যুঁজিয়ে থাকিম আৰু আমি যুঁজিম আমি জিকিম মছজিদ মইতো কওঁ বিজেপিৰ অফিচটো চোৰৰ ঘৰ টাইপ লাগে চোৰৰ ঘৰ মই নকলোহেঁতেন এইটো কথা কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তেখেত এনেকুৱা এখনত আসনত বহি আছে তাৰপিছত কৈছে ৰাজীৱ ভৱনটো কিবা মছজিদ যেন লাগে ক'বলৈ মন নাছিলে তথাপিতো কৈছোঁ বিজেপিৰ অফিচটো চোৰৰ ঘৰ টাইপ লাগে চোৰৰ ঘৰ গৰু চোৰ মাটি চোৰ ভূত চোৰ কয়লা চোৰ পানী চোৰ তামোল চোৰ পাণ চোৰ
সিন্ডিকেট শিল বালি কয়লা কোনফালে সিন্ডিকেট নাই ব্ৰইলাৰ সিন্ডিকেট কোনফালে আপুনি সিন্ডিকেট নাই চবফালে সিন্ডিকেট তেওঁলোকে আমাক এইবিলাক কথা কয় সব চুৰবোৰ তাত বহি থকা নিচিনা লাগে এই মাটি দখল কৰে এই ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি লয় এই গৈ পেলাই চৰকাৰী ভূমি লৈ লয় এইবিলাকতো কথাবিলাক চলি আছে বিজেপিৰ অফিচটো ব্ৰহ্মপুত্ৰ বৰ্ডৰ মাটিত আছে এটা কথা এড কৰোঁ অসমৰ ৰাইজে কিন্তু এইটো কথাও কৈ আছে যে বাঘৰ বিপৰীতে খেলিব গৈছে বাঘৰ গাত মানে গঁৰালত হাত দিছে আৰু এইটো কৈছে যে অসমৰ মুখ্যমন্ত্ৰী এগেইনষ্টত খেলিছে মানে থকা টকাকেইটা ভাল কামত লগাব দিছে আপোনাক কি অসমৰ আমি অসম চৰকাৰৰ বৰ্তমান চলি থকা যিমানবিলাক আমাৰ বেনিফিচিয়াৰী স্কিম আছে সেই বেনিফিচিয়াৰী স্কিমবিলাকৰ ভিতৰত অকল এটা বেনিফিচিয়াৰী স্কিমে আমি ৰাখিম সেইটোৰ নাম হ'ব অৰুণোদয় অৰুণোদয়টো আমি ৰাখিম কিন্তু এতিয়া চৰকাৰখনে কিছুমান মহিলাক অৰুণোদয় দিছে কিছুমানক দিয়া নাই আমি অসমৰ নিজে চাকৰি নকৰা প্ৰত্যেকগৰাকী মহিলাক আমি অৰুণোদয় দিম আৰু সেই অৰুণোদয়ৰ পৰিমাণটো আমি ৩০০০ কৰি দিম ৩০০০ টকা আমি অৰুণোদয় কণ্টিনিউ ৰাখিম ইয়াক ৩০০০ টকালৈ পৰিণত কৰিম আৰু অৰুণোদয় ৩০০০ টকালৈ পৰিণত কৰাই নহয় লগতে কি কৰিম যে প্ৰত্যেকগৰাকী মহিলাই যাতে অৰুণোদয় পায় সেইটোৰ ব্যৱস্থা কৰিম লগতে ফিজিকেলি চেলেঞ্জ থাৰ্ড জেণ্ডাৰ আৰু ৬৫ বছৰৰ ওপৰৰ যিবিলাক মানুহে বৃদ্ধ পেঞ্চন পায় প্ৰত্যেকটো বৃদ্ধ পেঞ্চনৰ পৰিমাণ আমি ৩০০০ টকা কৰিম আমাৰ পইচা পাতি ক'ৰ পৰা আহিব এই সম্পৰ্কে ইতিমধ্যে বহুত কথা কৈ আহিছে তথাপিও আমি ইয়াত পুঁজিৰ উৎসবিলাকৰ বিষয়েও কৈছোঁ কেনেকৈ আমি অপব্যয় ৰোধ কৰিম ধৰক আজিৰ দিনটোত হিমন্ত বিশ্ব শৰ্মাই অসম চৰকাৰ টকাৰে সদায় হেলিকপ্টাৰ চলায় এখন হেলিকপ্টাৰ বুক কৰে সদায় থাকে এখন চাৰ্টাৰ্ড ফ্লাইট সদায় বুক কৰে থাকে আমি এনেকুৱা ধৰণৰ যিবিলাক অপব্যয় আছে আৰু ধৰক এতিয়া অসম চৰকাৰে অকল আপোনালোকে দেখিছে প্ৰত্যেকটো কথা আজিকালি কাৰোবাক ১২৫০ টকা দিয়ে সেইটো এখন ডাঙৰ মিটিং কৰি তাতে আকৌ ১২ কোটি টকা খৰচ কৰি ১০ কোটি টকা খৰচ কৰি ডাঙৰ ফাংচন কৰি দিয়ে পৰিস্থিতি এনেকুৱা পৰ্যায়লৈকে গৈছে যে অসম চৰকাৰে এতিয়া ১০০টা চাকৰি হ'লেও ডাঙৰ ফাংচন পাতে পৰিস্থিতি এনেকুৱা পৰ্যায়লৈ গৈছে যে কেইদিনমানৰ পাছত চাগে অসম চৰকাৰে ইলেকশ্যনৰ আগত আহি পালে দৰমহাটো কেইদিনমানৰ পাছত জজ ফিল্ডত বা প্ৰত্যেকখন জিলা সদৰৰ হেৰিয়াত মানে চৰকাৰী চাকৰিয়ালবিলাকৰ দৰমহাটোও চাগে এতিয়া এনেকৈ ফাংচন পাতিহে দিব এনেকুৱা ধৰণৰ মানে ফাংচন পাতিহে দিব গতিকে সেইটো ব্যৱস্থা নহয় আমি স্পষ্ট ৰূপত জনগণৰ যেতিয়া কামেই কৰিম আমি আৰু এনেকুৱা ধৰণৰ অপব্যয়বিলাক ৰোধ কৰিম হেলিকপ্টাৰ চাৰ্টাৰ্ড ফ্লাইট এইবিলাকৰ যিবিলাক অতিমাত্ৰা ব্যয় সেইবিলাক নাইকিয়া কৰিম মন্ত্ৰী এম এল এবিলাকৰ একদম কোৱাৰ্টাৰৰ পিছত কোৱাৰ্টাৰ ৪টা অসমৰ মুখ্যমন্ত্ৰীৰ হেৰি কি কয় বাসগৃহ চৰকাৰী বাসগৃহ এইবিলাক ব্যৱস্থা আমাৰ তাত নাথাকে এনেকুৱা ধৰণৰ অপব্যয়বিলাক ৰোধ কৰিম আৰু বেলেগ বেলেগ কি কি ইনকাম চ'ৰ্চ হ'ব এইবিলাক আমি দেখুৱাইছোঁ গতিকে মূলতঃ এইকেইটাই কথা কিন্তু মই আপোনালোকক 5টা কথা ৰিপিট কৰি দিব খুজিছোঁ যে আমি অসমখন খিলঞ্জীয়াৰ নেতৃত্বত সকলোকে সামৰি লোৱা অসমত পৰিণত কৰিব খোজোঁ